খৈৰাবাৰী টাউন হাইস্কুলত গুণোৎসৱ। অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহে অনুষ্ঠিত কৰি অহা গুণোৎসৱটি এইবেলি পঞ্চম বৰ্ষত ভৰি দিলে। অসম চৰকাৰৰ ব্যতিক্ৰম কাৰ্যসূচীৰে বিদ্যালয়ৰ বিদ্যাৰ্থীৰ শিক্ষাৰ মানৰ উপৰিও বিভিন্ন দিশত থকা প্ৰতিভাৰ মূল্যায়ন নিৰূপণৰ যি প্ৰক্ৰিয়া গুণোৎসৱৰ জৰিয়তে প্ৰকাশ কৰা হয়, তাৰেই অংশ হিচাপে আজি খৈৰাবাৰী টাউন হাইস্কুলত বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পঞ্চম বাৰ্ষিক বিদ্যাৰ্থীৰ বাহ্যিক মূল্যায়ন। খৈৰাবাৰী টাউন হাইস্কুলৰ গুণোৎসৱৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ মূলদ্বাৰ উদ্ঘাটন কৰে অৱসৰী কৃতি শিক্ষক মুনীন্দ্ৰ বৰুৱাই। ইয়াৰ পিছত বিদ্যাৰ্থীৰ প্ৰাতঃ প্ৰাৰ্থনা, শৰীৰ চৰ্চা আদি আয়োজন কৰা হয়। আজি নডেল টিচাৰ হিচাপে জিতেন্দ্ৰ নাথ, এক্সটাৰ্নেল ইভেলুচক ইমানুল হকৰ উপৰিও ইনভিজিলেটৰ হিচাপে মণ্টু বসুমতাৰী, কৰণ ৰামচিয়াৰী, জোনালী ৰাজবংশী, ভূমিত্ৰা ডেকা, সাগৰিকা ডেকা, দীপা বৈশ্য আৰু বনমালী বড়োই উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। পুৰস্কাৰ পৰিচ্ছন্নতাৰ নিৰীক্ষণ। অসম চৰকাৰে অসমৰ গাঁৱে ভূঞে পাহাৰে ভৈয়ামে থকা যিমানবিলাক বিদ্যালয় আছে বা শিক্ষানুষ্ঠান আছে, সেই আটাইবিলাক শিক্ষানুষ্ঠানৰ যি বিদ্যায়তনিক আৰু অবিদ্যায়তনিক তাৰ মূল্যায়ন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই ব্যৱস্থা হিচাপে গুণোৎসৱ উদযাপন কৰি আহিছে। এইবাৰ পঞ্চম ৰাউণ্ডত ভৰি দিছে। ইয়াৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ জৰিয়তে আমাৰ যিবিলাক বিদ্যালয় আছে, বিদ্যালয়বিলাকৰ যিখিনি তেওঁলোকৰ পাৰদৰ্শিতা, ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিকেই হওক বা অবিদ্যায়তনিকেই হওক, তেওঁলোকৰ যিখিনি গুণৰাজি, গুণ গৰিমা সেইখিনি প্ৰকাশ কৰাৰ কাৰণে এটা সুবিধা পায়। আমিও ঠিক তেনেকৈ সেই সুবিধা গ্ৰহণ কৰি আহিছোঁ। আমি খৈৰাবাৰী টাউন হাইস্কুলে প্ৰত্যেক বছৰে অতি সুন্দৰভাৱে খুব ব্যাপক প্ৰস্তুতিৰে আমি এই গুণোৎসৱ আমি উদযাপন কৰোঁ। ইতিমধ্যে হৈ যোৱা
গুণোৎসৱবিলাকৰ ফলাফল আমাৰ সন্তোষজনক। আমি এইবাৰো মানে গোটেইবিলাক অভিভাৱক, ছাত্ৰ ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি, আমাৰ শিক্ষক শিক্ষয়িত্ৰী গোটেইখিনি মিলি আমি ব্যাপকভাৱে প্ৰস্তুতি চলাইছোঁ। আমি খুব আনন্দিত গুণোৎসৱক লৈ, আৰু আমি এটা ভাল ফলাফল পাম বুলি আমি আশা কৰিছোঁ। আমি সকলোৰে সহযোগ পাইছোঁ, গাৰ্জেনেই হওক, SMDCয়ে হওক বা লোকেল যিবিলাক কমিউনিটি, গোটেইখিনি আমি সহযোগিতা পাইছোঁ। এই আটাইৰে সহযোগিতাত আমাৰ গুণোৎসৱৰ ফলাফল আমি ভাল হ'ব বুলিয়ে ভাবিছোঁ। খুবেই ভাল লাগিছে। আপোনালোকে আশীৰ্বাদ কৰিব, আৰু আপোনালোক যি আমাৰ এই অঞ্চলৰ যিসকল স্থানীয় লোক, সেইসকল লোকেই দেখিছেই আজি ৩-৪ বছৰ ধৰি আমাৰ বিদ্যালয়ৰ ব্যাপক পৰিৱৰ্তন হৈছে। আমি আন্তঃগাঁথনিকে আদি কৰি বিদ্যায়তনিক দিশতো আমি যথেষ্টখিনি আমি ভাল পদক্ষেপ লৈ আছোঁ। স্থানীয় ৰাজ্য দেখিছেই বহুতখিনি ভাল আমি কাম কৰি আছোঁ। আমি আগবঢ়াই নিছোঁ বিদ্যালয়খনক। বিদ্যালয়খনৰ আগৰ যি পৰিৱেশ, সেই পৰিৱেশ নাই। এতিয়া এটা সুন্দৰ পৰিৱেশ, এটা ভাল এটা শৈক্ষিক পৰিৱেশ আমাৰ ইয়াতে বিৰাজ কৰিছে। আমি তেখেত এজন কৃষি শিক্ষক, তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতৰ দ্বাৰা আমি ফিতা কাটি আমি দ্বাৰ উন্মোচন কৰিলোঁ। আৰু আমাৰ বিভাগীয়ভাৱে যিখিনি নিৰ্দেশনা আছে, যিটো টাইম টেবুল আছে আমাৰ মৰ্ণিং এছেম্বলিৰ পৰা আৰম্ভ কৰি, গোটেইখিনি আমি তেনেকেই চলাই নিম বুলি আমি আগবাঢ়িছোঁ।